সো হেল্ল' এভৰিৱান আৰু লাষ্ট তোমালোকৰ 14 ডেজ আছে তোমালোকৰ CW এক্সামৰ বাবে সো অলৰেডি আমি 1 ফেব্ৰুৱাৰীৰ পৰা অলমোষ্ট 3 মান্থ কমপ্লিট হৈ গ'ল আমাৰ চেপ্টাৰ ৱাইজ মক টেষ্ট ডেইলি মক টেষ্ট ঠিক আছে সো 34টা টোটাল মক টেষ্ট আমি ডেইলি ৱাইজ কমপ্লিট কৰি কমপ্লিট সিলেবাছ আমি দি দিলোঁ ঠিক আছে কভাৰ কৰি দিলোঁ সো যিমান পাৰোঁ মোৰ ফালৰ পৰা তোমালোকক যিমান পাৰোঁ দিবলৈ ট্ৰাই কৰি আছোঁ আৰু যদি কিবা কিবি থাকি গৈছে সো তাৰ বাবে মই নেক্সট ডে ট্ৰাই কৰিম কিন্তু এই বছৰ মই যিমান পাৰোঁ দিন ৰাতি লাগি পেলাই তোমালোকৰ ভিডিঅ' চেপ্টাৰ ৱাইজ মক টেষ্ট যিমান পাৰোঁ কুৱেশ্যন তোমালোকৰ মানে হেল্প কৰিবলৈ চাইছোঁ ঠিক আছে আৰু অলৰেডি আমি আজি লাষ্ট মক টেষ্ট পাতি কমপ্লিট কৰিলোঁ আৰু 6টা ফুল মক টেষ্ট দিয়া আছে যোনটো তোমালোকৰ 540টা কুৱেশ্যন আছে আৰু চেপ্টাৰ ৱাইজ মক টেষ্টত তোমালোকৰ 400টামান কুৱেশ্যন আছে টোটেল তোমালোকৰ মিলাই 1000 কুৱেশ্যন মই চেণ্ড কৰিছোঁ ঠিক আছে 1000 কুৱেশ্যন সো এইকেইটা তোমালোকে প্ৰেক্টিছ কৰা আৰু PI কুইজ কৰা PI কুইজত তোমালোকে যদি চোৱা 2020ৰ পৰা 2024লৈ প্ৰেক্টিছ কৰা সো ইয়াতকৈ বেছি কৰিব দৰকাৰ নাই ঠিক আছে 2020ৰ পৰা 2024লৈ যদি কুৱেশ্যন চোৱা 120টাকৈ তোমালোকৰ 480টা কুৱেশ্যন সো ইমানগাল কুৱেশ্যন তোমালোকে পঢ়িবলৈ টাইম নাপাবা এইকেইটা টাইমত সো সেইকাৰণে যিমান পাৰা এইটো টাইমত PI কুইজ আৰু এইকেইটা কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰা আৰু মেইন কথাটো মই এটা কৈছিলোঁ যে তোমালোকৰ A4 সাইজ পেপাৰ বনাবলৈ সো A4 সাইজ পেপাৰ যোনখনে ফৰ্মুলা বেচিছ য'ত তোমালোকৰ সব ফৰ্মুলা ইম্পৰ্টেণ্ট ফৰ্মুলা কুৱেশ্যন সব কভাৰ থাকে মেইনলি তোমালোকৰ ফৰ্মুলা থাকে তাত সো সেইকাৰণে A4 সাইজ পেপাৰখন লগত ৰাখা আৰু লগত কুৱেশ্যন প্ৰেক্টিছ কৰা ঠিক আছে বেছি তোমালোকে এতিয়া ইউটিউবত যদি তোমালোকে 5-6 ঘণ্টাৰ তোমালোকে ওৱান শ্বট চাবলৈ বা তোমালোকে লং ভিডিঅ' চাবলৈ যোৱা তেতিয়াহ'লে তোমালোকৰ মই ভাবোঁ ইমানটা তোমালোকৰ বেনিফিট নহ'ব কাৰণ তোমালোকৰ চিলেবাছটো বহুত ডাঙৰ আৰু কমপ্লিট চিলেবাছত তোমালোকে এটলিষ্ট তোমালোকে বেছিক ফৰ্মুলা প্ৰতিটো চেপ্টাৰ যদি জানি থোৱা তেতিয়াও তোমালোকে আৰামত তোমালোকে আণ্ডাৰ 500 ৰেংকত আহি যাব পাৰিবা ঠিক আছে সো সেইকাৰণে যিমান পাৰা ট্ৰাই কৰা আৰু যিবিলাকে ধৰি লোৱা A4 সাইজ চিট বনোৱা নাছিলা সো তেওঁলোকে ট্ৰাই কৰা যে এইকেইটা দিনত তোমালোকে বনাবলৈ ট্ৰাই কৰা বিকজ 14 ডেজত তোমালোকৰ কাৰণে কম টাইম নহয় ঠিক আছে 14 ডেজত তোমালোকে ডেইলি তোমালোকে যদি 8-10 ঘণ্টা গৈ দিয়া তেতিয়াও তোমালোকৰ 14 ডেজত তোমালোকৰ 140 আছে মানে 120 ঘণ্টা তোমালোকে আৰামত তোমালোকে সব কভাৰ কৰি ল'ব পাৰিবা ঠিক আছে মানে ফৰ্মুলা ৰিভিজনৰ কথা কৈছোঁ ডেইলি তোমালোকে ডেপ্থত পঢ়িবগৈ নোৱাৰিব পাৰা কিন্তু তোমালোকে ফৰ্মুলা বেচিছত আৰু তোমালোকে PI কুইজ এইকেইটা তোমালোকে কমপ্লিট কৰি ল'ব পাৰিবা সো ইউটিউবতো মই যিমান পাৰোঁ কভাৰ কৰিছোঁ মেইনলি মই এইটো বেচিছত কভাৰ কৰিছোঁ যাতে তোমালোকে PI কুইজকেইটা কভাৰ কৰিব পাৰা আৰু তোমালোকে মানে CW লেভেলত তোমালোকৰ বেছটো ধুনীয়া বনি যায় ঠিক আছে মই JEE Mains লেভেলত পঢ়োৱা নাই মই কোনো JEE এডভান্স লেভেলত দিয়া নাই ডেফিনেটলি মই বহুত কনচেপ্ট যিকেইটা মই এৰি দিয়া আছে বহুত কনচেপ্ট সেইবিলাকো মই মানে জানি বুজিয়ে নাই দিয়া কাৰণ মই CW লেভেলত দিবলৈ বিচাৰিছোঁ আৰু কুৱেশ্যনৰ ডিফিকাল্টি লেভেল CW ডেফিনেটলি কম থাকে আৰু বহুতে কৈছে CW 2023 পেপাৰ অলপ টান আহিছিলে সো টান ডেফিনেটলি তোমালোকৰ প্ৰতিখন পেপাৰতে থাকিব 20% কুৱেশ্যন প্ৰতিখন পেপাৰতে তোমালোকৰ টান আহিবই 2021ত চোৱা 22ত চোৱা 23ত প্ৰতিখন পেপাৰতে তোমালোকে 20% কুৱেশ্যন টান আহিব সো তোমালোকৰ 20% দৰকাৰ নাই তোমালোকৰ দৰকাৰ আছে 50-62% মই এতিয়া কৈছোঁ গোটেই পেপাৰ এটেম্প কৰিবলৈ দৰকাৰ নাই এটলিষ্ট তোমালোকে টুক্কা মাৰি পেলাই এসময় এটেম্প কৰি থৈ গুচি আহিবা সব তোমালোকৰ ৰং হ'ব ভাবিবা আণ্ডাৰ 500 ৰেংক পাবা গোটেইগাল এটেম্প কৰি থৈ আহিছোঁ একোডাল নোপোৱা ঠিক আছে সো সেইকাৰণে এটলিষ্ট তোমালোকে ট্ৰাই কৰা যে যদি তোমালোকে ভাবিছা আণ্ডাৰ 500 ৰেংকত আহিবলৈ সো এটলিষ্ট ট্ৰাই কৰা যে 60-65টা কুৱেশ্যন তোমালোকে এটেম্প কৰিব পাৰা সো যিবিলাকৰ লেভেলটো অলপ ওপৰত আছে ধৰি লোৱা তোমালোকে যিবিলাকৰ অলপ প্ৰেক্টিছটো ভাল আছে তোমালোকে JEE Mains কাৰণে ভাল প্ৰিপাৰেশ্যন কৰিছিলা সো তেওঁলোকে ডেফিনেটলি বেছি কুৱেশ্যন তোমালোকে এটেম্প কৰাৰ কথা নাই তোমালোকে 80টা কৰা 90টা কৰা তোমালোকৰ কথা এইটো মই নৰখাওঁ কিন্তু এটলিষ্ট তোমালোকে যদি ভাবিছা যে AEC JEC তোমালোকৰ টপ কলেজ লাগে সো 60-65টা কুৱেশ্যন তোমালোকে টাৰ্গেট কৰা ঠিক আছে সো তাৰ ওপৰত তোমালোকে তাৰ তলত যদি এনেকুৱা নকৰিবা যে 60-65টা পাবলৈ তোমালোকে টুক্কা মাৰি থৈ আছে মানে ট্ৰাই কৰা যে আৰু মই এটা ডিটেইলছ ভিডিঅ' বনাম যে তোমালোকে ধৰি লোৱা কেতিয়াবা কি হয় তোমালোকৰ কুৱেশ্যনবিলাক মানে অপশ্যন ABCD থাকে সো অপশ্যন ABCD তোমালোকৰ এলিমিনেট কৰিব পাৰা ধৰি লোৱা অপশ্যন A টো তোমালোকে এলিমিনেট কৰিলা B টো এলিমিনেট কৰিলা C D মাজত তোমালোকে এতিয়া মানে 4টা অপশ্যন হৈছে টুক্কা মাৰা তোমালোকে সো প্ৰতিটো পাৰ্চেণ্টত 25%কৈ থাকিব 25% মানে তোমালোকৰ চান্স আছে যে কুৱেশ্যনটো শুদ্ধ হ'ব যদি তোমালোকে দুটা কুৱেশ্যন এলিমিনেট কৰি দিয়া অপশ্যন এলিমিনেট কৰি দিব পাৰা বাকী দুটাৰ পৰা তোমালোকে 50% চান্স থাকিব সো তাত তোমালোকে টুক্কা মাৰিব পাৰা ডেফিনেটলি তাত কোনো কথা নাই কিন্তু য'ত 25% চান্স থাকিব তাত তোমালোকৰ উলগুটি মাৰি পেলাই তাত চান্স কম থাকিব ঠিক আছে সো সেইকাৰণে অপশ্যন এলিমিনেটেড সেইটো তোমালোকে কেনেকৈ কৰিব পাৰা সেইটোৰ ওপৰতো মই এটা ভিডিঅ' বনাম কেনেকৈ এলিমিনেট কৰিব পাৰা মানে কেতিয়াবা তোমালোকে হয়তো এৰিয়া আণ্ডাৰ এটা কাফ এনেকুৱা কুৱেশ্যন মানে কিছুমান চেপ্টাৰ থাকে য'ত তোমাৰ কুৱেশ্যন আহে ধৰি লোৱা কিছুমান কি হয় তোমালোকে দৰকাৰ নাই যে সেই চেপ্টাৰটো তোমালোকে জানা নে নাজানা ধৰি লোৱা তোমালোকে এটা ফৰ্মুলা দিয়া আছে ফৰ্মুলাটোৰ ওপৰতে তোমালোকে ফৰ্মুলাটো পুট কৰি মেলি
কিবা কিবি কৰি মেলি হ'লেও তোমালোকে উলিয়াই দিব পাৰা মানে তেনেকুৱা চ' তেনেকুৱা তোমালোকে কৰিব পাৰা অপশ্যন এলিমিনেশ্যন আৰু তোমালোকে ইয়েছ 10টা টোক্কা তোমালোকে মাৰিব পাৰা সেইটোত মই একো নকওঁ বা তোমালোকে 10টাতকৈ বেছিকৈ নাযাবা ঠিক আছে 10টাতকৈ বেছিকৈ গ'লে অলপ ৰিস্কটো বাঢ়ি যায় আৰু বহুতে টোক্কা মাৰি পায় মই সেইটো ক'বলৈ নাযাওঁ কিন্তু চান্সেছ বহুত কম থাকে ঠিক আছে চ' সেইকাৰণে ট্ৰাই কৰা আৰু লাষ্ট তোমালোকৰ 15 ডেজ চ' 15 ডেজত তোমালোকে যিমান পাৰা সিমান প্ৰেক্টিছ কৰা আৰু PI কুইজৰ ভিডিঅ' চ' PI কুইজৰ ভিডিঅ' অলৰেডি মই কৈছোঁ চ' PI কুইজত অলৰেডি বহুতে পঢ়িলেই চ' সেইকাৰণে মই ভবা নাই ইমান কিছুমানে যে চ' অলৰেডি মই ভিডিঅ'টো বহুতকেইটা PI কুইজ অলৰেডি চেপ্টাৰ কভাৰ কৰা আছে আৰু লাষ্ট 14 ডেজ 15 ডেজ কোনো টাইম পাছ নকৰিবা ঠিক আছে IPL হওক ISL ৱৰ্ল্ড কাপ যি চলি আছে চ' অলপ তাৰ পৰা আঁতৰি আহা ঠিক আছে IPL ISL তোমালোকে নেক্সট 4 বছৰৰ কাৰণে তোমালোকে এপাক কলেজ যাবলৈ পাবা তোমালোকক কোনো তাত ৰখাবলৈ নাহে ঠিক আছে এখন ইঞ্জিনিয়াৰিং কলেজত তোমালোকে JEC পালা টপ কলেজ ত' তাৰপিছত তোমালোকক কোনো ইয়াত ৰখাবলৈ নাহে তোমালোকে IPL চোৱা ISL চোৱা ৱৰ্ল্ড কাপ চোৱা সেইকাৰণে এইকেইটা দিন অলপ এইকেইটাৰ পৰা অলপ আঁতৰি দিবা ঠিক আছে আৰু বেলেগ একো নাই প্ৰিপেৰেশ্যন কৰা আৰু কিবা যদি তোমালোকৰ ডাউট আছে চ' এডমিট কাৰ্ডটো আহিলে তোমালোকৰ অলৰেডি চ' কিবা যদি ডাউট আছে তোমালোকে সুধিব পাৰা আৰু কেইটামান ভিডিঅ' আছে ঠিক আছে মই কমপ্লিট কৰা নাই চিলেবাছ মানে তোমালোকৰ মেকানিকেল প্ৰপাৰ্টিজ অফ চলিডছ ফ্লুইডছ আৰু ইনঅৰ্গেনিক কেমেষ্ট্ৰি চ' ইনঅৰ্গেনিক কেমেষ্ট্ৰি বায়'মলিকুলছ আৰু এভৰিডে লাইফ ইন কেমেষ্ট্ৰি চ' এইকেইটা তোমালোকে ইনঅৰ্গেনিক মই আগতে কৈছিলোঁ যে তোমালোকে NCERT পৰা পঢ়া হ'লেও মই ট্ৰাই কৰিম নিজৰ ঘৰৰ পৰা বনাবলৈ ঠিক আছে কিন্তু বেছিকেলি তোমালোকে এইটো NCERT পৰা কভাৰ কৰি ল'ব পাৰা NCERT পঢ়া ইনঅৰ্গেনিক আৰু বায়'মলিকুলছ এভৰিডে লাষ্টৰ ফালে আছে সেইকেইটা NCERT পৰা ফ'ল' কৰা যদি তোমালোকৰ লাগে বা যদি মই টাইম পাওঁ চ' এইকেইটা চেপ্টাৰ মই বনোৱাৰ কথা ভাবি আছোঁ চ' বনাম চাগে কিন্তু হ'লেও তোমালোকৰ ফালৰ পৰা এইকেইটা পঢ়ি থাকা অলপ অলপকৈ ঠিক আছে চ' ইনঅৰ্গেনিকটো তোমালোকে ট্ৰাই কৰা যে মৰ্ণিং টাইমত পঢ়া কাৰণ এইটো অলপ মনত ৰাখিব পৰা মনৰ মানে মুখস্থ ৰাখিবলগীয়া চেপ্টাৰ চ' সেইকাৰণে ছাবজেক্ট চ' সেইকাৰণে ইনঅৰ্গেনিক কেমেষ্ট্ৰি তোমালোকে মৰ্ণিঙত পঢ়িবলৈ ট্ৰাই কৰা আৰু অৰ্গেনিক ইনঅৰ্গেনিক প্ৰতিটো ৰিয়েকশ্যন একদম টু দা পইণ্ট মনত ৰাখা ঠিক আছে নেম ৰিয়েকশ্যন বহুত ইম্পৰ্টেণ্ট মই কভাৰ কৰা আছে নেম ৰিয়েকশ্যন তাৰ সেইকেইটা পঢ়া বেলেগ পঢ়িব দৰকাৰ নাই একদম মনত ৰখা পৰীক্ষাত নহয় পাহৰি যাবা চ' এইকেইটাই আছিলে যদি কিবা ডাউট আছে তোমালোকে সুধিব পাৰা কমেণ্ট বক্সত চ' থেংক ইউ আৰু ডিটেইলছ মই এটা ভিডিঅ' বনাম ঠিক আছে CW 2025ৰ প্ৰিপেৰেশ্যন যোনটো মই এতিয়া পঢ়োৱালোঁ বা তোমালোকৰ যোনটো বেটছ গৈছে চ' বহুত এটা বেলেগ বেলেগ মেমৰিজ চ' এইকেইটা মই ডিটেইলছ ভিডিঅ'ছত বনাম চ' হোপ 27 এপ্ৰিলত তোমালোকে একদম মজাকৈ একদম এক্সাম দিব পাৰা আৰু 27 এপ্ৰিলত লগ পাম আকৌ চ' নেক্সট আকৌ এটা ভিডিঅ' মই হেৰি ওপৰত বনাম চাগে তোমালোকৰ পেপাৰ এটেম্পটিঙৰ ওপৰত ঠিক আছে চ' এইটো ভিডিঅ'টো মই অলপ কভাৰ কৰিম অলপ দেৰিকৈ আহিব 20 এপ্ৰিল মানৰ মই আপলোড দিম পৰীক্ষাৰ 5-6-4 দিনমানৰ আগত চ' থেংক ইউ আৰু কিবা থাকিলে তোমালোকে কমেণ্ট বক্সত সুধিব পাৰা ঠিক আছে